হেৰা শুনিছানে? হেৰা ক'ত গ'লা তুমি? হেৰা হেৰা ক'ত মৰি আছাগেনো তুমি? কি হলো আপোনাৰ? ইমান একেবাৰে তেতুকালি আহিছে যে আপুনি? ঘৰখনত কি হৈ আছে তুমি গম পোৱা নে নোপোৱা? কি হৈ আছিলে ঘৰখনত? চব দেখোন ঠিকেই আছে। অঁ, তোমাৰ কাৰণতে চব ঠিকে আছে, কিন্তু মোৰ কাৰণে একো ঠিক নাই। ঘৰখনত সকলোবোৰ ওলট পালট হৈ আছে। উলট পালট মানে কি হৈছেনো? কওকচোন, কথাই গম পাম মই। ক'ম বাৰু ৰ'বা, পিছে কোৱাচোন তোমালোকে ভাত খালানে নাই? খালোঁ আকৌ, ভাতকেইটা খাই মাত্ৰ উঠি আহিছোঁ। আপোনালৈ ৰখি 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 মোৰ ভোক লাগিলে, মই ভাত খাই দিলোঁ। আপুনি ব'লক আহক, ভাতকেইটা খাই লওকহি। অঁ, তাৰমানে সকলোৱে ভাত পানী খাই আজৰি নহয় জানো? কিন্তু কিন্তু ডাঙৰ বাবাক ভাত নোখোৱাকৈ বোৱাৰী ঘৰখনৰ পৰা উলিয়াই পঠিয়াইছে। অঁ, সি আকৌ ঘৰখনলৈ আহোঁতে ঘৰত খৰি খেৰ এডাল নাছিলে। বোৱাৰীয়ে হেনো বোলে তাক কৈছিলে খৰি দুডালমান ফালি থৈ যাবলৈ, কিন্তু সিহে নাফালিলে। এতিয়া আকৌ সি আহোঁতে ভাত হোৱাই নাই, বোৱাৰীয়ে আকৌ ভাত কেনেকৈ দিব তাক? আপুনি আকৌ দাই আহি যে বোৱাৰীকে দুখ দিছে, কিহৰ কাৰণে হা? অঁ, সি খৰিকেইডাল নাফালিলে কাৰণে সি মানে ইয়াত ভাত খাব নাপালে। হা, সৰুটো কি কৰিছিলে? সৰুটো এনেই বিচনাত ঘেলাই ঘেলাই গোটেই দিনটো পৰিহে থাকে, সি খৰিডালমান ফালিব নোৱাৰে। হা, যদি খৰি খেৰ নাছিলেই তোমালোকেনো এতিয়া ভাত ক'ৰ পৰা খালা? ভাতনো কেনেকৈ হৈছিলে এতিয়া? অঁ, এতিয়া বাবাই ফালিলে আকৌ, বাবাই খৰিডাল ফালিলে। আমি কি আৰু সি খৰি নাফালিলে বুলি আমি কি ভোকত থাকিম নেকি? আৰু আমিতো ভোকত থাকিব নোৱাৰো নহয়। বাবাই ফালিলে আকৌ খৰি এতিয়া। হ'ব, মিছা কথা নক'বা। নিজৰটোক কেতিয়াও দুখ নিদিবাই। এতিয়া সি লোকৰ যে, সেইকাৰণে সকলোবোৰ দুখ তাকে জাপি দিবা। চব মই গম পাই আহিছোঁ। সি খৰি খেৰ ফালি থৈ গৈহে এতিয়া দোকানলৈ গৈছে সি। অথচ সি খৰিডাল ফালিলে, কিন্তু বোৱাৰীয়ে লৰালৰিকে তাক ভাতকেইটা বনাই দিব নোৱাৰিলে। তাক খালী পেটে পঠিয়াইছে চালা। ঘৰত যোনটো এনেই এনেই পৰি থাকিব, তাক একেবাৰে একদম উপজুপৰি খুৱাবা। আৰু যোনটোৱে কষ্ট কৰি ফুৰে বাহিৰত, তাৰ কাৰণে মানে একো নাই এখন ঘৰত। হা, অঁ, সি মানে এইবোৰ আপোনাক দোকানৰ পৰা আহোঁতে সকলোবোৰ লগাই পঠিয়াইছে নহয় জানো? যাতে আপুনি ঘৰখনত আহি পেলাই মোৰ লগত কাজিয়া কৰিব পাৰে, সেইটোহে তাৰ কথা আৰু নহয় জানো? সি মোক একো লগাই পঠোৱা নাই, কিন্তু সকলোবোৰ কথা মই গম পাইছোঁ যে তোমালোকে তাক কিমান অত্যাচাৰ কৰা। নাপায়, বুজিছা? নাপায়। ভগৱান আছে, এদিন তোমালোকেও গম পাবা। ৰ'বা, গোটেই দিনটো এদিন তোমাৰ ল'ৰাটোক দোকানলৈ পঠিয়াবাচোন। থাকিলে তাত কিমান কষ্ট হয়। হা, মানুহে ক'বলৈহে দোকানত বহি থাকিব লাগে বুলি। হে, তুমি তাক এদিন লঘনে ভোকে তাক দোকানত ৰাখিবাচোন। সি চাম নহয় কেনেকৈ থাকিব পাৰে। এই হ'ব হে, প্ৰতিটো কথাত তাৰ লগত মোৰ ল'ৰাটোক আপুনি ৰিজাইন থাকিব, বুজিছে? সি ক'ত আৰু মোৰ ল'ৰাটো ক'ত? হে, আপুনি মানে প্ৰত্যেকটো কথাত অকল নিজৰ ল'ৰাটোকে দুখ দিব। আপোনাক সি কি যাদু কৰিলে নাজানো আৰু মই। একো যাদু কৰা নাই সি মোক কি যাদু কৰিব? তাৰ যিবোৰ কৰ্মকাণ্ড সেইবোৰতে মোৰ মৰম লাগে, কিন্তু আমাৰতো কি কৰে? হা, কি কৰে? একো এখন কাম নাই। ইমান ক'লোঁ বোলো সেইজনী ছোৱালী বোলো এতিয়া বিয়া পাতিব নালাগে নালাগে নালাগে, নাই নুশুনিলে নহয় কথা ক'লে। এতিয়া বিয়াখন পাতি লৈছে, আৰু তথাপিও এতিয়া মোৰ পইচা চলি আছে। সি লাজৰ বিষয়, লাজৰ বিষয়, বুজিছা? একমাত্ৰ তোমাৰ কাৰণে ল'ৰাটো বেয়া হ'ল, অইনটো একো কথা নাই। অঁ, হ'ব, মোৰ কাৰণে একো বেয়া হোৱা নাই। আপুনি মোক দুখ দি এনেকৈ কথা নক'ব। আৰু তাৰ বিয়া পতা বয়স হৈছে দেখোন, আৰু এতিয়া বিয়া নাপাতিনো কেতিয়া বিয়া পাতিব? বিয়াখন পাতিছেহে, লাহে লাহে কিবা এটা ইনকাম কৰিব নহয়। তুমি এটা কথা জানানে? সি যোনজনী ছোৱালী বিয়া পাতি নিছে, তাইৰ ৰেকৰ্ড অকণো ভাল নহয়। সকলোৰে মুখে মুখে কেৱল তাইৰ নাম। এবাৰ ওলাই যাবাচোন, চবৰ মুখতে শুনি আহিবা। ৰেকৰ্ড বেয়া মানে? কি ৰেকৰ্ড বেয়ানো? তুমি নিজে সুধিবা তোমাৰ মৰমৰ বোৱাৰীক, বুজিছা? মোক নুসুধিবা এইবোৰ। ডাঙৰ বাবাই তাক মানা কৰিছিলে সেইজনী ছোৱালী বিয়া পাতিব নালাগে বুলি, কিন্তু ডাঙৰ বাবাই এইবোৰ কথা হিংসাতে কৰিছে বুলি ভাবি পেলাই সি পিছদিনাখনেই ছোৱালীজনীক পলুৱাই লৈ গুচি আহিলে। ইমানবোৰ কথা হৈ আছে, অথচ আমি কোনো গম নাপাওঁ। চালা, তুমি বেছিকৈ গম পাব লাগিছিলে। তোমাৰহে সেইটো মৰমৰ পুত্ৰ নহয় জানো? তাৰমানে ডাঙৰটো কথা শুনি পেলাই আপুনি এইবোৰ কথা কৈছে? মই কেতিয়াও বিশ্বাস নকৰোঁ। ডাঙৰটো এক নম্বৰ হৈছে হিংসাকুৰীয়া। সি আমাৰ সৰুটো উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে। আৰু আপুনিতো এনেও আৰু তাৰ ফালে ক'ব। মোৰ ল'ৰাটোৰ কথা জানো ভালকৈ আপুনি কেতিয়াবা কিবা এটা কৈ পাইছে? নাই পোৱা নহয়। মই ডাঙৰটোৰ কথা এনেও বিশ্বাস নকৰোঁ। সি এনেও বহুত হিংসাকুৰীয়া হয়। এনেও আপোনাক তাৰ মৰমৰ পৰা সি বঞ্চিত কৰিছেই। এতিয়া আৰু কিনো আৰু থাকিলে? মোক কোনেও কাৰো মৰমৰ পৰা বঞ্চিত কৰা নাই, বুজিছা? মই ইমান বুৰ্বক নহয়, মই অজ্ঞানী নহয়। মই জানো নহয়, মই নিজে চিন্তা চৰ্চা কৰিব পাৰোঁ। মই কাৰো মতে চলা মানুহ নহয়, গম পাইছা তুমি? হ'ব দিয়ক, আমি জানো নহয় ভালকৈ আপোনাৰ কথা, যে আপুনি কাৰ মতে চলে কাৰ মতে নচলে চব গম পাওঁ। আপুনি একো আমাক এক্সট্ৰাকৈ ক'ব নালাগে। তুমি এদিন ভালকৈ পস্তাবা। তুমি এনেকুৱাকৈ পস্তাবা নহয় যে চাবাচোন, ৰ'বা লাষ্টত কি হ'ব তুমি চাই থাকা। কেলে পস্তাম? মোৰ নিজৰ ল'ৰাটো আছে নহয়। সি মাকক এনেও চাব, কাৰণ তাক মই বহুত মৰমত তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। পস্তালে আপুনিহে পস্তাব এদিন। আপুনি লোকৰটোকে বেছি আপোন মানিলে, নিজৰটোকতো আপুনি নাচাই ঘূৰি। হ'ব দিয়া, তোমাৰ জানো কথা কৈ কিবা লাভ আছে? অঁ, দেউতা আপুনি পৰা আহিলে দোকানৰ পৰা? আহক ভাতকেইটা খাই লখি। আপোনালৈ আমি ৰখিয়ে আছিলোঁ। আপুনি অহাত অকণমান পলম হোৱাৰ কাৰণে আমি ভাত খাই দিলোঁ আৰু। আহক দেউতা, আহক ভাতকেইটা খাই লখি। বোৱাৰী, মোৰ যে ডাঙৰ ল'ৰাটো খালী পেটে দোকানলৈ যাবলগীয়া হ'ল, কিহৰ কাৰণে? তাৰ কাৰণে কি এখন ঘৰত ভাত নাই নেকি?
ঘৰখনৰ কাৰণে সি কিমান কষ্ট কৰে। ৰাতিপুৱাও খালী পেটে যাব লাগে, দুপৰীয়া আহিও এখন ঘৰত সি ভাত নাপায়হি, ৰাতিও তাৰ খোৱা খেলি মেলি। হে, এনেকুৱা তাক লগত কিহৰ কাৰণে হৈছে? তোমালোকে তাক কিয় এনেকুৱা কৰিছা? যোনটো ঘৰত শুই বহি থাকে তাক ইটোৰ পিছত সিটো খোৱা যোগান ধৰিয়ে থাকে, কিন্তু যোনটোৱে ঘৰখনৰ কাৰণে কষ্ট কৰি আছে তাৰ কাৰণে মানে এখন ঘৰত একো নাই, নহয় জানো? দেউতা, আপুনি এনেকুৱা খং কিয় কৰিছে? আচলতে দাদা আহোঁতে খৰিকাৰ ঘৰত এডালো নাছিলে, সেইকাৰণেহে মানে তেওঁক মই ভাতটো খুৱাই পঠিয়াব নোৱাৰিলোঁ। আৰু কৈছিলোঁ বাৰু ৰখিবলৈ, কিন্তু দেৰি হ'ব বুলি কৈ পেলাই নিজে গুচি গ'লগৈ। এতিয়া আমাৰ এইজনহে খৰিকাৰ ফালি পেলাই মানে গোটাই দিছে, তাৰপিছত ভাতকেইটা বনাইছোঁ আৰু। শাহুৱেক বোৱাৰীয়েক মানে একেই, মস্ত মিছলীয়া। মই মই আকৌ কি মিছা কথা ক'লোঁ দেউতা? হ'ব বোৱাৰী, তোমাৰ লগত মোৰ তৰ্ক যুদ্ধ কৰিবলৈ অকণো মন নাই। আৰু মোৰ কাৰণে যে ভাতখিনি থৈছিলা সেইখিনি তোমালোকে খাই পেলোৱা। মই ভাত চাত নাখাওঁ, মোৰ খাবলৈ অকণোৱে মন নাই। কষ্ট কৰিলেহে গম পাব, ওপৰতে খোৱা মানুহে কি গম পাব। বোৱাৰী, তুমি দেউতাৰ কথা শুনি পেলাই দুখ নকৰিবা। তেওঁ আচলতে এনেকুৱাই আৰু। নাই নাই মা, দুখ নাই কৰা, কিন্তু দেখিছোঁ দেউতাৰ দাদাৰ প্ৰতি অলপ বেছিয়ে মৰম নেকি? তাকেই আৰু কি ক'ম আৰু মই তোমাক। হেৰা, এই ঘৰখন ইমান কিহৰ হুলস্থুল হৈছেও? মই মানে শুবলৈ শান্তি নাপালোঁ ভালকৈ। আপোনাৰ বাপেকটো হুলস্থুল কৰিছেহি কেলে? ডাঙৰটো খুৱাই নপঠিয়ালে যে ভাত, সেইটো কাৰণে ডাঙৰটোৱে আকৌ লগাই পঠিয়াইছে আকৌ দেউতাক। সেইকাৰণে ঘৰত আহি তেওঁ দৰ দমাইছে। মই কিন্তু কৈ দিছোঁ দেই, এইটো গতি থাকিলে মানে আপুনি কিন্তু একোৱে নাপাব এইখন ঘৰৰ পৰা। আপুনি সদায় এনেকৈ এলাগীয়ে হৈ থাকিব লাগিব। কথা মানে সেইটোহে। ইয়াৰ দেখিছোঁ দিনক দিনে উৎপাতবোৰ বেছি বাঢ়িহে গৈছে। ইয়াক কেনেকৈ এখন ঘৰৰ পৰা আঁতৰাব পাৰি বাৰু, কোৱাচোন তুমি? শুনক, প্ৰথমতে আপুনি এটা কাম কৰিব লাগিব। প্ৰথমতে তাক এখন ঘৰৰ পৰা উলিয়াই পঠিয়াব নালাগে। প্ৰথমতে গোটেই ঘৰৰ বস্তুবোৰ আপোনাৰ নামত কৰি লওক। আৰু আজি দেউতা দোকানৰ পৰা অহাৰ পিছত ক'ব যে দোকানখন আপোনাৰ নামত কৰি দিবলৈ, আৰু মাটি বাৰী সম্পত্তি আপোনাৰ নামত কৰি দিবলৈ ক'ব। কাৰণ দেউতা বুঢ়া হৈ আহিছে, কিমান দিন জীয়াই থাকে সেইটো কোনো ক'ব নোৱাৰে। পটককৈ কিবা এটা হৈ গ'লে মানে পিছত দিগদাৰ হ'ব। আৰু এনেকৈ যদি ডাঙৰ পুতেকে বেছিকৈ মৰম কৰে, সকলো বস্তু ডাঙৰ পুতেকৰ নামত দেউতা লিখি দিব, গম পাইছেনে আপুনি? সেইকাৰণে এতিয়া সিমানখিনি নহওঁতেই আপুনি যে দেউতাক কথাবোৰ ক'ব আৰু সকলোবোৰ আপোনাৰ নামত লিখি দিবলৈ ক'ব। ঠিকেই কৈছা তুমি। আচলতে মাটি বাৰীখিনি মোৰ নামত লিখি দিবলৈ ক'ম বুলি ভাবিছিলোঁ বাৰু, কিন্তু দোকানখনৰ কথাটোৱে মই চিন্তা কৰা নাছিলোঁ। এতিয়া তুমি মোক সেইটো মনত পেলাই দিলা, ভালে কৰিলা। সঁচাকৈ গোটেই বস্তুবোৰ মই এতিয়াই মোৰ নামত কৰি দিব লাগিব, নহ'লে দেউতাই চব তাৰ নামত লিখি দিব, পিছত মই ফুটা কৈ এটাও নাপাম। সেইকাৰণে কৈছোঁ, সময় থাকোঁতে শৰটো মাৰি লওক, পিছত কিন্তু দুখ কৰি একো লাভ নাই। ৰ'বা, আজি দেউতা অহাৰ পিছতেই মই এই বিষয়ে কথা পাতিব লাগিব। বাবা, বাবা, তই পৰা ৰুমতে সোমাই আছ। হেৰি নহয়, তই দোকানৰ পৰা আহিবগৈ পাৰিবিনে বাৰু? দোকানলৈ কিয় যাব লাগে মা? কিবা আনিবলগীয়া আছিলে নেকি? এই কাপোৰ কেইটামান তিয়াওঁ বুলি ভাবিছিলোঁ। কাইলৈ বোলো ধুই দিম, আজি তিয়াই থওঁ। দেখিছোঁগৈ চাৰ্ফ টাৰ্ফ একো তাল নাই। সেইকাৰণে তই যাচোন, গৈ পেলাই দোকানৰ পৰা লৈ আহিবিগৈ। বাপেৰ হ'লে দেৰি হ'ব নহয়। হয় নেকি? ঠিক আছে বাৰু মা, মই এতিয়াই যাম। হেৰি নহয়, তুমি যে এতিয়া মাক কথাখিনি ক'ম বুলি কৈছিলা, মাক এইটো সুযোগতে কৈ দিয়া, নহ'লে পিছত আকৌ সুবিধা নাপাবা দেউতা আহিলে মানে। তহঁতে কিবা কথা আলোচনা কৰিছিল নেকি? কি কথা বাবা, ক আকৌ। মানে মা, হেৰি কিনো মানে কৈ আছে? ৰ'ব মা, আপোনাৰ কথাখিনি মই কওঁ। আচলতে আমি ভাবিছোঁ ঘৰৰ সা সম্পত্তিবোৰ যিমান আছে আমাৰ এওঁৰ নামত লিখি দিবলৈ, কাৰণ দেউতাও বয়স হৈ আহিছে, কেতিয়া কি হয় কোনো নাজানে। আৰু আপুনিতো জানেই, এওঁক দেউতাই ইমান ভাল নাপায়, ডাঙৰ পুতেককহে ভাল পায়। শেষত গৈ ডাঙৰ পুতেকক সকলোবোৰ সম্পত্তি নহ'লে দেউতাই দি থৈ যাব। সেইকাৰণে দেউতা জীয়াই থাকোঁতে এওঁৰ নামত সকলোবোৰ বস্তু মানে লেখাই ল'ম বুলি ভাবিছোঁ। আৰু লগতে দোকানখনৰ কথাটোও ভাবিছোঁ, দোকানখনো এওঁৰ নামতে কৰি দিয়াটো ভাবিছোঁ মা। মানে মোৰ ভয় লাগে, দেউতাইতো এওঁক অকণো ভাল নাপায়। সেইকাৰণে বোলো পিছত আকৌ সকলোবোৰ সা সম্পত্তি তাক দি দিব। সেইকাৰণে এতিয়াই কৰি লওঁ আৰু এইখিনি কাম। হয় নেকি? ঠিকে চিন্তা কৰিছা বোৱাৰী, ঠিকে চিন্তা কৰিছা। আমাৰ এওঁৰ কথা ক'ব নোৱাৰি নহয়, এওঁ আকৌ তাকহে বেছিকৈ ভাল পায়। সেইকাৰণে সকলোবোৰ বস্তু তাৰ নামতে নহ'লে কৰি দিব। সেইকাৰণে সময় থাকোঁতেই দেউতা হতুৱাই বাবা এইখিনি কাম তই কৰাই ল'বি, বুজিছনে? আৰু দেউতাক মই বুজাম বাৰু দে। ঠিক আছে মা, দেউতাক তুমি খালি ক'বা দেই মোৰ নামত কৰি দিবলৈ। এতিয়া মই দোকানৰ পৰা আহোঁগৈ দিয়া, তোমালোকে দুজনে কথা পাতা। মা, মই আকৌ এনেকৈ কোৱাৰ কাৰণে আপুনি বেয়া পাইছে নেকি? নাই, মই একো বেয়া নাপাওঁ। আমাৰ এইটো এনেও বুৰ্বক মহা, একো নাজানে এইবোৰ কথা। তুমি যে এইবোৰ কথা কৈছা মই খুব ভাল পাইছোঁ বোৱাৰী, খুব ভাল পাইছোঁ। ভাবিছোঁ এই সকলোবোৰ এওঁৰ নামত কৰি পেলাই তেতিয়া ডাঙৰটোক এখন ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰিম। ঠিকেই ভাবিছা তুমি, ইহে এখন ঘৰৰ কাৰণে কলি মহা। ৰাম, গাটো আজি বৰ বেয়া লাগিছে পাই। কিয় জানো, ৰাতিপুৱাৰ পৰা কিবা গাটো দুৰ্বল লাগি আছে।
দোকানখনতো ভালদৰে থাকিবই নোৱাৰিলোঁ। ল'ৰাটো আছে বুলিয়ে মই অকণ ৰক্ষা পাইছোঁ দেই। এটাতো একেবাৰে ধূৰৰ পচলা আৰু অকল খাই আৰু শুৱে এনি টাইম বিচনাখনতে। এতিয়া বিয়া পাতিলে যদিও তাৰ অকণো লাজ শ্ৰম নাই। এই ঘৈণীয়েকৰ চেম্পু সিমানে পাউডাৰ আনিবলৈ মোৰ পৰাই পইচা লয়। আকৌ এতিয়াও সি মোৰ পৰাই পইচা বিচাৰে। অকণো লাজ শ্ৰম নাই। নিজে যে কিবা এটা কৰিব লাগে সেইবোৰ অকণ ধান্দা নাই। নিজে বাৰু বেলেগ ক'ব নালাগে, সেই দোকানখনতে থাকচোন দুটা ভাই ককাই। মইতো কিমান তত পাম তেতিয়া। নুশুনে নহয় মোৰ কথা আকৌ। কিন্তু মোৰ কথা শুনিবনে? এইবোৰকে যদি মই কওঁ তেতিয়া মই বেয়া। মোক ক'ব মই বোলে তাক অকণো মৰমে নকৰোঁ, এইটোকে মৰম কৰোঁ। কিন্তু সেইটো কথা নহয় নহয়। কৰ্মকাণ্ড কেনেকুৱা আকৌ তাক মোৰ মৰম লাগিবলৈ। ৰাম কি ক'ম আৰু। অকণমান বিচনাখনতে পৰি দিওঁচোন, অকণমান ভাল লাগে নেকি। দেউতা আপুনি আজি ইমান সোনকালে আহিলে যে ঘৰলৈ? আজি অকণ সোনকালে আহিলোঁ। দেহাটো একেবাৰে ভাল লগা নাই সেইকাৰণে গুচি আহিলোঁ আৰু। পিছে সোনকালে আহিলে ভালেই হ'ল দিয়ক। আচলতে আপোনাৰ লগত মোৰ কেইটামান কথা পাতিবলগীয়া আছিলে। আজিনো তোৰ মূৰত কি কথা ইমান পাতিবলগীয়া আছে কচোন বাৰু, কিনো ক তই? মানে দেউতা, মই ভাবিছোঁ আমাৰ ঘৰৰ মাটি এডোখৰতে মই কিবা এটা বিজনেছ ষ্টাৰ্ট কৰোঁ। মই এতিয়া বিয়াও পাতিলোঁ আৰু এতিয়াও আপোনাৰ পৰা পইচা লৈ চলি থাকিবলৈ মোৰ বৰ বেয়া লাগে কিন্তু উপায় নোহোৱাৰ কাৰণেহে তেনেকৈ চলি থাকোঁ আৰু। সেইকাৰণে ভাবিছোঁ সেই মাটিখিনিতে কিবা এটা বিজনেছ কৰোঁ বুলি। আৰু সেইকাৰণে মানে আপুনি একেবাৰে মাটিখিনিও মোৰ নামতে উঠাই দিয়ক আৰু। হয় নেকি? কথা সেইটোহে। ঠিকে আছে বাৰু, কথাটো তই চিন্তা কৰিছ ভালেই লাগিছে মোৰ। কিন্তু বিজনেছ কৰিবলৈতো মাটিখিনি তোৰ নামত নহ'লেও হ'ব। মোৰ নামত থাকিলেও দেখোন তই বিজনেছ ষ্টাৰ্ট কৰিব পাৰ। ইয়াৰ কাৰণে আকৌ তোৰ নামতনো মাটিডোখৰত নাম উঠাব লাগে কেলৈ? এনেও দেউতা, এদিন নহয় এদিন সেইখিনি মাটি মোৰ নামটো উঠাবই লাগিব। সেইকাৰণে ভাবিছোঁ এই কামটো কৰোঁ যেতিয়া একেবাৰে নামটো উঠালে মানে আজৰি হৈ থাকিলোহেঁতেন। আৰু এতিয়া আপুনি সুস্থ হৈ আছে, লাহে লাহে অসুস্থ হৈ আহি থাকিব, পিছত নহ'লে বৰ দিগদাৰ হ'ব। সেইকাৰণে ভাবিছোঁ আপুনি সুস্থ হৈ থাকোঁতে মাটিখিনি আৰু যি আছিলে চব মোৰ নামত কৰি দিয়ক আৰু অতি সোনকালে। কাৰণ মানুহৰ জীৱনৰ কথাহে, কাৰ কেতিয়া কি হৈ যায় কোনেও গম নাপায়। সেইকাৰণে আপুনি সুস্থ হৈ থাকোঁতে আৰু এইখিনি কাম কৰি লওক। হয় নেকি? ঠিক আছে বাৰু দে, ঠিকেই চিন্তা কৰিছ। ময়ো লাহে লাহে অসুস্থ হৈ আহি আছোঁ আৰু বুঢ়াও হৈছোঁ দেচোন। কেতিয়া কি হৈ যায় কোনো গম নাপাম। এতিয়া মোৰ ল'ৰা দুটা, যদি মই জীয়াই থাকোঁতে এইখিনি ঠান ঠিক লগাই থৈ নাযাওঁ, পিছত আকৌ তহঁতি মাটি বাৰীৰ কাৰণে কাজিয়া কৰিহে মৰিবি। ঠিকে আছে বাৰু দে, তেতিয়াহ'লে এটা কাম কৰোঁ। মাটিখিনি যিমান আছে আধা তোৰ নামত আৰু আধা ককাৰ নামত মই বাৰু সোনকালে কৰি দিম, তই চিন্তা কৰিব নালাগে। আৰু দোকানখন সিয়ে লওক, কাৰণ দোকানখন অতি দিনৰ পৰা সিয়ে চলাই আছে। আৰু তই যেতিয়া বিজনেছ তাক কৰিম বুলি কৈছই সেইটো তই কৰিবি আৰু দোকানখন ইয়ে লওক বাৰু। বাকী মাটিডোখৰ বাৰু মই দুটা নামতে সমানে ভাগ কৰি নাম লিখি দিম বাৰু দে। দেউতা, এয়া আকৌ আপুনি কি কথা কৈছে? মাটি গোটেইখিনি মই পাম? সি কেনেকৈ পাব আকৌ? সি আমাৰ আপোন নহয় নহয়, মইহে আপোনাৰ নিজৰ ল'ৰা। আপুনি তাক ক'ৰ পৰা উঠাই নি পেলাই এখন ঘৰ ডাঙৰ দীঘল কৰিছে মই নাজানো। এখন ঘৰৰ ল'ৰা সি নহয় নহয়, সি একো মাটিৰ ভাগ নাপায় দেউতা। গোটেই মাটিখিনি আৰু দোকান চোকান সকলো মোৰ নামত কৰি দিব লাগিব আপুনি। তাৰ নামত আপুনি কৰিব নোৱাৰে দেই, মই কৈ দিলোঁ। এয়া আকৌ তই কেনেকুৱা ধৰণৰ কথা কৈছ? তাক মই জোৰ পাই নানো লাগিলে, তাক মই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। এইখন ঘৰত সি আছে, এইখন ঘৰৰ কাৰণে সি কিমান কি কৰিছে চাচোন তই। এতিয়া তই মাটিৰ সম্পত্তি ভাগ অকলে নাপাওঁ নহয়, সিও পাব আকৌ। তই আকৌ এনেকুৱা কেলৈ কৰিছ আকৌ এতিয়া? নাই নাই, এইটো ভুল কাম মই কেতিয়াও নকৰোঁ। গোটেই সম্পত্তি অকল মই তোৰ নামত কেতিয়াও লিখি দিওঁ। ইয়াৰ সম্পত্তি আধা ভাগ ককাইৰো পাব। দেউতা, মই আপোনাক কিমানবাৰ ক'ম, সি আমাৰ নিজৰ ল'ৰা নহয়। আৰু সেইকাৰণে আপোনাৰ ল'ৰা এটাই আছোঁ আৰু সেইটো ময়ে অকল। সেইকাৰণে কৈছোঁ যিমান যি সম্পত্তি আছে আপুনি মোৰ নামতে লিখিব লাগিব। আপুনি তাক একো ভাগ দিব নোৱাৰে, কিন্তু মই কৈ দিছোঁ। যিমান যি হ'লেও মই তোৰ এইটো কথাত সন্মতি কেতিয়াও নিদিওঁ। মই যি কৰিছোঁ ভাবি চিন্তি কৰিছোঁ। মই অতীজৰ পৰা মানি আছোঁ যে মোৰ ল'ৰা দুটাই মোৰ যিমান যি বস্তু আছে দুটাই সমানে ভাগ হ'ব। আৰু তাতকৈ বেছি মই তোৰ কথা এটাও নুশুনো। নহ'লে কিন্তু তই মাটিৰ এটা চুকো নাপাবি, কিন্তু মই কৈ দিছোঁ। কিবা খং উঠিব মই চব তাৰ নামত কিন্তু লিখি দিম আকৌ। আপোনাক আৰু কথা কৈ কিবা লাভ আছে নেকি? তাক চালা গোটেই মাটি বাৰীখিনি লাগে, মই তাক কেলৈ দিম? মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। এনেকুৱা কৰিলে মানে মোক ভগৱানে ভাও দিব।